এই চাবিত বহি নাছিলে আছে মায়ে সৈতে একেলগে দুইজনীয়ে চাদৰ মেখেলাযোৰ পিন্ধিলোঁ, মাকো পিংচিং মাৰি দিলোঁ। তাৰপিছত আকৌ কুকুৰকেইটাকো বিস্কুট দিলোঁ। তাৰপিছতে আকৌ পাৰহকো চাউল দি আজৰি পিজৰি হৈ পিন্ধি উৰি এয়া চাওক গাড়ীৰ সন্মুখত একদম ধুনীয়াকৈ এতিয়া গাড়ীত বহিবলৈ এয়া সকলো ৰেডি হৈছোঁ। আৰু ক'লৈ যাম কি কৰিম আপোনালোকে বাৰু গম নোপোৱাকৈ নাথাকে, সকলোৱে পাবই। গোটেইখিনি মানুহ এনেকৈ আমি ট্ৰেভেলাৰ এখনতে খুব মানে 23টামান 22টামান মানুহ আমি বহিলোঁ। 4টামান ছিট জানেনে আমাৰ একদম খালীয়ে যাব লগা হ'ল, উপায় নাই আৰু কি কৰিব। তাৰপিছতে আকৌ আধা গৈ পাওঁতেই আমি এতিয়া বুট তিয়াই লৈ গৈছিলোঁ নিমখ অকণমান দি, আৰু এতিয়া বুট খালোঁ, গাড়ীতে চাহো খালোঁ। আৰু এয়া আমি আহি পাই গ'লোহি ভৰালী নামঘৰ। আপোনালোকে সকলোৱে গম পাইছেই চাগে। আৰু আহি পাই আমাৰ পাৰ্টনাৰকহে আমি দেখা পাইছোঁ আকৌ দেই। আমাৰ পাৰ্টনাৰবোৰ যে য'তে ত'তে নজৰটো আমাৰ তাতেহে পৰে। নমস্কাৰ, সুপ্ৰভাত জনালোঁ। অনামিকা লাইফ ষ্টাইল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বৰ্তমান আমাৰ ভাল, আৰু আজি আমি আহিছোঁ ভৰালী নামঘৰ, মানে কলিয়াবৰ ভৰালী নামঘৰলৈ আহিলোঁ। বহু দিনৰ পৰাই 2-3খনমান আছিলে সকলোৰে আমাৰ ওচৰত দিলোঁ, আৰু দি মেলি লৈ এতিয়া আহি আছোঁ। আৰু আপোনালোকৰ ভালনে বেয়া? আমাৰ গোটেইবিলাকে এতিয়া চেণ্ডেল জোতা খুলি আছে দেই, চাওক। আৰু ভিডিঅ'টো চাব দেই আপোনালোকে শেষলৈকে। একেবাৰে সন্মুখৰ পৰাই দেখাইছোঁ। এয়া হ'ল গেটৰ মানে মুখখন, আৰু গেটৰ পৰা এয়া চাওক ইমান ধুনীয়াকৈ চোতালখন, ভৰালী নামঘৰৰ আগৰ আংগনটো মানে বহুতেই ধুনীয়া ডাঙৰ, একদম টাইলছ চাইলছ লগোৱা। আৰু নামঘৰটো দেখি সকলোৱে গম পাইছেই চাগে, চিনাকি সুপৰিচিত হয়নে বাৰু? মই কিন্তু আজি প্ৰথমবাৰেই আহিলোঁ জানেনে। আৰু আহি এয়া দেখিছেনে, আপোনালোককো অকণমান দেখাই দিছোঁ। এইফালে প্ৰথমেই আহি মই সেৱা এটাহে কৰি লৈছোঁ, কাৰণ তাৰপিছত বাৰু ভিডিঅ'বোৰ বনাই থাকিম আৰু নহয়নে বাৰু। সেৱাটো কৰাটোৱেই হ'ল মেইন। নামঘৰৰ দুৱাৰমুখৰ দৰ্জাখন খোলা আছিলে, আৰু মই সেয়েহে সেৱা কৰিলোঁ। আৰু প্ৰথম ট্ৰেভেলাৰখন আমাৰেই আহিছিলোঁ জানেনে। তাৰপিছতে আকৌ এয়া আপোনালোকক দেখাইছোঁ, এইখন হ'ল বাঁহৰ শৰাই, আৰু মই একদম ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ। আনফালে এইখন হ'ল কাঠৰ শৰাই, দুৱাৰমুখতে থৈছে, ভাল লাগিছে নহয়নে বাৰু। আৰু এইফালে আকৌ এয়া দুটা দুৱাৰমুখতে সিংহ, এযোৰ ইফালে এজন আৰু সিফালে এজন আছে, সেইকাৰণে ভাবিছোঁ আপোনালোককো দেখাই দিছোঁ। এইফালে এইটো হ'ল দান পাত্ৰ। সকলোৱে ইয়ালৈ যোনে যোনে আহিছে বাৰু সকলোৱে দেখিছেই চাগে, তথাপিও মোৰ ভিডিঅ'ৰ দ্বাৰা আপোনালোকক দেখালোঁ। আৰু এতিয়া হ'ল আমাৰ পাৰ্টনাৰবোৰৰ কাৰণে বিস্কুটৰ পেকেট কিনিলোঁ, কিনি পেলাই লৈ এয়া চাওক, ভয়ো আমাৰ নালাগে, আৰু সিহঁতে আমাক যে কেনেকৈ লগ ধৰে নহয়, বা কথাটো ভাবিলে আচৰিত। আমি যে মানে জীৱ জন্তু মৰম কৰোঁ নহয়, সিহঁতেও জানে। আৰু সেয়েহে ল'ৰাই ময়ে একদম পূৰা প্ৰথম দোকানত, সি ইমান তাৰ খোৱাটো হেঁপাহ, কিন্তু সেইটো নহয় মা, মোক তুমি বিস্কুট কিনি দিয়া, মই পাৰ্টনাৰকেইটাক দি লওঁ। আৰু এয়া ময়ো দিলোঁ সিহঁতক। এনেকুৱা লাগে জানেনে, কিবা যেনেকৈ গৰুৰ ফাৰ্ম থাকে ন, গৰু গোহালি থাকে, মোৰ যদি এনেকৈ কুকুৰৰ গোহালি এটা থকা হয়, এসোপামানকৈ মই কুকুৰহে পুহিলোঁ হয়। তাৰপিছত আহিলোঁ, আহি পেলাই আকৌ এয়া এতিয়া চাহ খাই আছোঁ। এইফালে মা আছে, খানা পিনা বনোৱাত এতিয়া আমি একদম পূৰা লাগি আছোঁ আৰু চব আমাৰ পাৰ্টি। আৰু আমি পাকা ৰুমটো লোৱা নাই, আমি মানে একদম পূৰা পিছফালৰ মানে এটা খেৰৰ ঘৰ লৈছোঁ, আৰু খেৰৰ নহয় টিঙৰ, এতিয়া বনাই আছোঁ দেই। খানা পিনা এয়া এতিয়া বনাই একদম পূৰা আৰু বনাই আছে, আৰু এইফালে শাক পাচলি কাটি আছে দেখিছে। আৰু এই টিংখনৰ এইখিনি আমাৰ পাৰ্টি, কেইটামান নামঘৰত আছে এতিয়া। সকলোৱে আমি এতিয়া পুখুৰীত যে মাছ দি আছে দেখিছে, আমাৰ পৰা বাচ্ছা পাৰ্টি। আৰু ভাত বনাই আছে। এইফালে আকৌ মই আৰু ভাগিনে পুখুৰীত মাছ আছিলে যে, মুড়ি চুৰি এনেকৈ বিস্কুট আৰু এনেকৈ ভুজিয়া চুজিয়া দিলোঁ। তাৰপিছতে আকৌ এয়া বিস্কুট লৈ ঘূৰি ফুৰিছোঁ, ক'ত কেনেকৈ আমি পাৰ্টনাৰখিনি পাওঁ। তাৰপিছতে এইফালে আহিলে আকৌ দাইল হৈ গ'ল আমাৰ, তাৰপিছত এয়া চব্জি বহাই আছে, আৰু আনফালে এতিয়া এয়া নামঘৰত পাঠ পঢ়ি আছে, আৰু ভাবিছোঁ অকণমান ভাতকে কিনি আহোঁ বোলো।
পিছতে আকৌ এইফালে প্ৰসাদ সকলোকে দিয়ে দিলে। নাম ইয়াত গোৱা নাছিলে, খালী পাঠহে পঢ়িছিলে। তাৰপিছত এয়া হ'ল প্ৰসাদ খোৱাৰ পিছতে আহি গ'ল এয়া খিচিৰি, আৰু খিচিৰি সদায় নিদিয়ে। তাৰপিছতে আকৌ আহি গ'ল এয়া ক্ষীৰ, মানে কোনোবা জাতিয়ে ক্ষীৰ দিছে, কোনোবা জাতিয়ে প্ৰসাদ দিছে। আৰু তাৰপিছতে আমি খাই বৈ লৈ আহি এতিয়া সকলোৱে আমি নিজে বনাই খোৱা ভাতমুঠি খাই লওঁ বুলি সকলোৱে বহিলোঁ। আৰু ভাত পানী খাই কৰি লৈ আমি ওলাই আহিলোঁ, আৰু আহি এয়া পুৰণা নামঘৰটোত যে অকণমান সেৱা কৰিলোঁ, আপোনালোককো দেখুৱালোঁ। আৰু এয়া আছিলে আমাৰ ভৰালী নামঘৰৰ প্ৰাংগণটো। কৰিলোঁ মন্দিৰ। চুৱেটাৰটো কান্ধত লৈছোঁ, স্কাৰ্ফখন হাতত লৈছোঁ। এতিয়া যাওঁ। আৰু আজি আমাৰ এই ভৰালী নামঘৰ মন্দিৰৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব কিন্তু দেই, নজনাকৈ নাথাকিব। আৰু বৰ ভাল লাগিলে, একেবাৰে মানে নিৰহ আৰু একদম মানে ঠাণ্ডা পৰিৱেশত। দুইটা যে খেলি ফুৰিছে যে, কাপ এটা মৰিলেহে, কেনেকৈ গাড়ীয়ে খুন্দিয়া মাৰিলে। কেতিয়া পৰি আছে সৰু ল'ৰাটো যে, এই ডাঙৰ দেৰাকৰ যে গাত যে এনেকৈ শুই আছে আৰু মই মৰি যাওঁ। ক'ত নামঘৰৰ পৰা ওলাই দেখিলোঁ যে পোৱালি এটা এক্সিডেণ্ট হৈ মৰি আছিল। আমি নামঘৰলৈ সোমোৱা আগমুহূৰ্ততে যে পোৱালিকেইটাক মৰম চেনেহ কৰি গৈছিলোঁহে। জানো কোনে এনেকৈ গাড়ী মটৰ চলাই একে পোৱালিটোক মাৰিয়ে থৈ গ'ল জানেনে। বৰ বেয়া লাগিছে। আৰু মোৰ ল'ৰা আৰু মইতো একদম বহুত আৱেগিক হৈ গ'লোঁ দেখি পেলাই। তাৰপৰা কি কৰিব, উপায়টোতো নাই ন। সি কৈছে মা লৈ যাওঁ। কেনেকৈনো লৈ আহোঁ বাৰু, যিটো পোৱালি জীয়াই আছে। সি মৰা পোৱালিটোৰ ওপৰতে শুই আছিলে, কাৰণ তাৰ মাকো আছে ন। মাকেতো বহুত দুখ ক'ব, এটা মৰিলে যদি আনটোও লৈ আহোঁ, তাইতো বহুত দুখ পাব ন। সেইবুলি মনৰ দুখে বেজাৰে এতিয়া এয়া আমি গাড়ীত ঘৰলৈ বুলি আহি আছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবচোন দেই। বাই।